বিজেপি দলটোৰ একাংশ নেতাৰ বিৰুদ্ধে কিছু কথা কৈ দলৰ ৰোষত পৰিছিল নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা আৰু তাৰ পিছত দলে যেতিয়া কাৰণ দৰ্শোৱা জাননী দিছিল আৰু সেই জাননীৰ উত্তৰ 20 মিনিট প্ৰদান কৰাৰ পিছত এই মুহূৰ্তত তেখেতৰ ভাষ্য লোৱাৰ বাবে মই উপস্থিত আছো নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীৰ লগত যেহেতু ইতিমধ্যে আপোনাৰ যিখিনি ক'বলগীয়া সেই ক'বলগীয়া পত্ৰযোগে আপুনি ইতিমধ্যে ক'লে পত্ৰখনত কি কথা আছে মই সিমানটো কোৱাৰ কথাটো নাই কাৰণ মোক যেতিয়া দলৰ ৰাজ্যিক উপসভাপতি মহোদয়ে কৈছিল যে আপুনি এই কথাটো প্ৰচাৰ কৰিব নালাগে তেতিয়া মই নকৰাৰ সিদ্ধান্ত লৈছিলোঁ কিন্তু যোৱাকালি যিহেতু প্ৰচাৰ কৰিলে গতিকে মই আৰু পুনৰাই দোহাৰৰ কথাটো মোৰ ফালৰ পৰা নাই বিৰুদ্ধে আপুনি যিখিনি কথা কৈছিল দলৰ বিৰুদ্ধে কথা কোৱা বুলি কোৱা হৈছিল আৰু যাৰ বাবে আপোনাক কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছিল কিন্তু আপুনি 7 মেত ভোট গ্ৰহণৰ দিনাখন যিখিনি কথা কৈছিল আজিও আপোনাৰ সেই কথাখিনি বা আপোনাৰ সেই স্থিতিত আজি আপুনিও অটল নিশ্চিতভাৱে মই প্ৰতিটো কথাৰ কাৰণে মই মোৰ জীৱন বাদ কৰিব পাৰোঁ আৰু মই তেওঁলোকক সেই বিষয়টো প্ৰশ্ন কৰিছিলোঁ আৰু মাননীয় সভাপতি মহোদয়ে কৈছোঁ যে মই 7 মেত কি কৈছিলোঁ এবাৰ শুনিবচোন বুলি তেনেকুৱা মই তেখেতক অনুৰোধ জনাইছিলোঁ কিয়নো তাৰ মোৰ কাৰণ দৰ্শোৱাৰ পত্ৰখনত লিখিছে মই 7 মেৰ তাৰিখৰ দিনাখন ভোটাৰক প্ৰভাৱিত কৰিব পৰা উচতনিমূলক বক্তব্যৰে নেতৃত্বক সমালোচনা কৰিছিলোঁ আৰু দলৰ ভিতৰুৱা কথা কৈছিলোঁ তেওঁলোকৰ এইটো আক্ৰোশমূলক মোৰ ওপৰত অভিযোগহে কাৰণ মই সেইদিনা একো কোৱা নাছিলোঁ তেনেকুৱা মই কৈছিলোঁ সাংবাদিকে সোধাৰ পিছত যে নৱপ্ৰজন্মক কি ক'ব অৰ্থাৎ নতুন ভোটাৰসকলক কি ক'ব মই তেতিয়া এগৰাকী সাধাৰণ নাগৰিক হিচাপে আৰু মই এজন ৰাজনৈতিক কৰ্মী হিচাপে মই ৰাজনীতিৰ সঁচা কথাটো কোৱাটো যুগুত বুলি ভাবিয়ে মই কৈছিলোঁ যে ধাৰৰ উপৰি ধাৰ কৰি যিহেতু পৰিয়াল এটা নচলে তেনেদৰে ৰাজ্য এখন চলিব পাৰে নেকি মই মাননীয় সভাপতি মহোদয়ে কৈছিলোঁ যে পাকিস্তান শ্ৰীলংকাৰ কথা পাহৰিলে নেকি গতিকে আমাৰ দেশখনত যদি এনেকুৱা কৰি ধাৰ চলি থাকে তেনেহ'লে অৱস্থাটো কি হ'ব তেওঁতো সদায় মুখ্যমন্ত্ৰী নাথাকে তেওঁ জানি উঠিয়ে এইবিলাক কৰিছে গতিকে সেই কথাটোৱে মই তাত উপস্থাপন কৰিছিলোঁ আৰু সেই কথাটো তেওঁলোকে সেইটোকে গইনা লৈ মোৰ ওপৰত এই অভিযোগ আনিছে মই তেতিয়া বিগত 3 বছৰত মই মোৰ ওপৰত হৈ থকা অন্যায়ৰ বিষয়ে সেই পত্ৰখনত লিখিছিলোঁ আৰু পত্ৰখনত কালি যেতিয়া ৰাজহুৱা কৰিলে মই তাৰপিছত আৰু সকলোৱে জানিছে মই তাত কি লিখিছোঁ কেনেদৰে লিখিছোঁ যেহেতু আপুনি বক্তব্য ৰখাৰ দিনটোতেই সাংসদ দিলীপ শইকীয়াও আপোনাৰ বিৰুদ্ধে কেইবাটাও আচলতে মন্তব্য কৰিছিল আপোনাক কুলাংগাৰ আখ্যা দিয়া হৈছিল সেই দিনটোত গতিকে তাৰ পিছত কিন্তু সাংসদগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই কোনো ধৰণৰ জাননী দিয়া হোৱা নাই দলৰ নীতি নিয়ম নীতি আদৰ্শ সকলৰ বাবে একে নহয় নেকি কুলাংগাৰৰ যিটো মই ডিক্সনাৰীত চাইছিলোঁ অৰ্থটো কি যিয়ে বংশৰ মৰ্যাদা হানি কৰে বংশত কোনেও নকৰা কাম কৰে সেইবিলাকহে কুলংকাৰ যিয়ে পিতৃৰ শ্ৰাদ্ধ আনৰ পইচা সংগ্ৰহ কৰি কৰে তেওঁলোকহে কুলংকাৰ যিয়ে বংশৰ উপৰি পুৰুষসকলক নস্যাৎ কৰে শেষ কৰিবলৈ চেষ্টা কৰে তেওঁলোকহে কুলংকাৰ গতিকে মই সেই বিষয়ত কোৱা এইকাৰণে নাছিলোঁ কোৱা এতিয়াও নকওঁ কিন্তু মই আপোনাক এটা উদাহৰণ দিওঁ মই ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কাৰ্যকৰ্তা মই যোৱাটো 16ৰ পৰা 21লৈ মই বিধায়ক আছিলোঁ মোৰ সময়ত নলবাৰী চহৰত নলবাৰী সমষ্টিত যিসমূহ বৃহৎ কামৰ আধাৰশিলা মাননীয় তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কৰকমলেৰে কৰিছিলোঁ আজি তাত এখনো ফলক নাই অৰ্থাৎ কি আজি যিগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক আছে নলবাৰী সমষ্টিত তেওঁৰ মই আগৰ টাৰ্মটোত মই আছিলোঁ বিজেপিৰ চৰকাৰখনৰ তেওঁৰ আগৰ বিধায়ক অৰ্থাৎ মোৰ হাতেৰে তাত শুভাৰম্ভণি কৰা ফলকখন যেতিয়া ভাঙিব সেইটোহে কুলাংকাৰত পৰে সেইখন চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ হাতেৰে যিটো কামৰ আধাৰশিলা স্থাপন হ'ব সেই ফলকখন যদি ভাঙি পেলাই সেইটোহে কুলাংকাৰৰ কথা পৰে তেওঁ এটা আজি বিক্ৰী যোৱা মানুহ কাৰণে তেওঁলোকৰ হৈ এওঁ কৈছে গতিকে মই তাত উত্তৰ দিব লগা কথা নাই সমগ্ৰ অসমৰ মানুহে জানে মানে অভাৰব্ৰিজৰ যেতিয়া শুভ উদ্বোধনী হ'ল সেইদিনাখন
তাত আমি যি শুভাৰম্ভণি কৰিছিলোঁ সেই সময়ৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰি থকা কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, সেই সময়ত গড়কাপ্তানি মন্ত্ৰী আছিল আমাৰ পৰিমল শুক্লমধ্য ডাঙৰীয়া আৰু সাংসদ ৰমেন ডেকা ডাঙৰীয়া আৰু বিধায়ক হিচাপে মই আধাৰশিলা স্থাপন কৰিছিলোঁ। সেই ফলকখন থাকিব নালাগে নেকি? সেই ফলকখন নোহোৱা কৰিছে কোনে? নলবাৰী ৰাইজে জানেতো। গতিকে সেইবিলাকৰে কুলাংগাৰৰ সংজ্ঞা তেওঁলোকৰ গাঁঠে পৰে। সেইবিলাক বিষয়টো মই উপস্থাপন কৰাৰ পিছতো আজিলৈতো কোনো বিচাৰ হোৱা নাই, ন্যায় হোৱা নাই। গতিকে মই সেইবিলাক কথাটো কৈছিলোঁ, কোৱাটো সঁচা। আৰু মই নকম কিয়? মইতো এনে সাধাৰণ মানুহ নহয়। তাত মই বিধায়ক হিচাপে মোৰ তাত নাম সন্নিৱিষ্ট কৰা হৈছিল আৰু মই সেই সময়ৰ গড়কাপ্তানি মন্ত্ৰী মাননীয় পৰিমল শুক্লমধ্য ডাঙৰীয়াৰ লগত দিল্লীত গৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ওচৰত আমি বহি নলবাৰীৰ এই ব্ৰিজৰ কথা, নলবাৰী টাউনৰ মাজেৰে যোৱা ৰাস্তাৰ কাৰণে আঁচনি আনিছোঁ। 10টা আঁচনিৰ আমাৰ নলবাৰীৰ এই 2টা আঁচনি আছিল, 10টাৰ ভিতৰত এই 2টাও পৰিছিল। এইটোতো এনে হোৱা নাছিল। ইয়াততো আগতে মন্ত্ৰী আছিলতো, বিধায়ক আছিলতো, তেওঁলোকেতো কৰিব পৰা নাছিল। মই তেওঁলোকৰ লগত থকা সুসম্পৰ্কৰ কাৰণে মই এই কামখিনি কৰিলোঁ। বাৰু মোৰ 5 বছৰ কালত সম্পূৰ্ণ নহ'ল, পিছৰবাৰ মোৰ টিকট দিয়া নাই, সেইটো ক'বলগীয়া কথা নাই, যিহেতু দলত তেনেকুৱা থাকে। আৰু 5 বছৰীয়া বিধায়ক, গতিকে 5 বছৰ নোহোৱাৰ পিছত মইতো বিৰোধ কৰি ক'তো একো কৰা নাছিলোঁ। কিন্তু যেতিয়া ফলকখন ভাঙিব তেতিয়া দুখ লাগিবতো। নলবাৰী ৰাইজে জানেই, গণেশ মন্দিৰৰ পৰা হৰি মন্দিৰলৈ এই ৰাস্তাটো সুশৃংখলিত আৰু সুন্দৰভাৱে সজোৱাৰ যি পৰিকল্পনা 10 কোটি টকাৰে মই কৰিছিলোঁ জানেই। তাৰ তোৰণ সকলো আধাৰশিলা স্থাপন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দ্বাৰা কৰিছিলোঁ। কিন্তু এইগৰাকী বিধায়কে যেতিয়া আৰু পুনৰ সেইখিনিকে কাম কৰিছে, তেতিয়া মনত দুখ লগাটো স্বাভাৱিক। গতিকে সেইবিলাকৰ বিচাৰ এওঁলোকে কৰিব নালাগিব। অকল মই 7 তাৰিখে কোৱা কথাটোৰ কাৰণে যদি তেওঁলোকে ভাবে মই অন্যায় কৰিছোঁ, আৰু মই 7 তাৰিখে কোৱা কথাটোত লৈয়ে আপোনাক কওঁ যে মই যদি 7 তাৰিখে কোৱা কথাখিনি ভোটাৰক প্ৰভাৱিত কৰিব পাৰে বুলি তেওঁলোকে এতিয়া অনুভৱ কৰিছে, কিয় তেওঁলোকে মোক নিৰ্বাচনী কামত লগোৱা নাছিল? সেইটো প্ৰশ্ন মোৰ নাহিব নেকি? গতিকে প্ৰাৰ্থীগৰাকী মোৰ ঘৰত আহিব খোজাৰ পিছতো কিয় বাধা দিয়া হ'ল, মোৰ মনৰ প্ৰশ্ন উদয় নহ'ব? এইবিলাক ক্ষোভ মই মোৰ ৰাজ্যিক নেতৃত্বক নকম। গতিকে মই সেইকাৰণে মই কৈছোঁ, মোক যিহেতু মনে মনে থাকিব দিছিল, মই মনে মনে আছিলোঁ। আৰু সেইকাৰণে ইমান দিন আপোনালোকে বাৰে বাৰে কোৱাৰ পিছতো মই কোনো ধৰণৰ কথা বাৰ্তা পতা নাছিলোঁ। তাৰ পৰা জানিব বিচাৰিম, যিহেতু পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰা হ'ল, এই পত্ৰৰ পিছত আপুনি ন্যায় লাভ কৰিব বুলি ভাবিছে? মই ডেফিনেটলি ভাবোঁ, কাৰণ আমি যি ভাৰতীয় জনতা পাৰ্টি কৰিছিলোঁ তাত গণতন্ত্ৰ সম্পূৰ্ণ আছিল। এতিয়া যদি নিষেধ হৈছে, তেওঁলোকে মোৰ ওপৰত ব্যৱস্থা ল'ব। যদি নিষেধ হোৱা নাই, গণতন্ত্ৰ সম্পূৰ্ণ আছে, দলটো আগৰ নীতিত আছে, তেনেহ'লে মোক মাতি নি তাত এটা মীমাংসা কৰিব আৰু মোক কাম কৰাৰ সুবিধা দিব বুলি নিশ্চিত। গতিকে আপোনালোকে এতিয়া জানিব, আজিয়ে জানি থওক, যদি মোক মাতি এটা সুমীমাংসা কৰে তেনেহ'লে ভাৰতীয় জনতা পাৰ্টি গণতান্ত্ৰিকভাৱে সক্ৰিয় হৈ আছে। যদি তেওঁলোকে মোৰ ওপৰত অন্যায়ভাৱে দল বিৰোধী কাৰ্য কৰা বুলি কোনো ব্যৱস্থা লয়, তেতিয়া জানিব ভাৰতীয় জনতা পাৰ্টিত গণতন্ত্ৰ নাই। মই সেইটোৰ উত্তৰ আজিয়ে দি থ'লোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।